ঘোড়ার মাংস কাটি হোটেলে হোটেলে বিক্রি করার অভিযোগ। গাড়ী ভৰ্তি ছটাকৈ ঘোঁৰা ও চালকসহ দুজন ব্যৱসায়িক আটক বাঘমাৰা চৰ বজাৰত। পূৰ্বৰ পৰাই বিভিন্ন ঠাইত ঘোঁৰাৰ পৰিত্যক্ত অংশ পোৱাৰ বাবে ৰাইজৰ মনত এক চিন্তনীয় বিষয় হৈ পৰিছে আৰু ইয়াৰ বাবে ৰাইজে বহুদিন ধৰি বিষয়টোৰ ওপৰত চোকা দৃষ্টি ৰাখি আহিছে। আজি কামৰূপৰ কল্যাণপুৰৰ পৰা ছটাকৈ ঘোঁৰা বৰপেটাৰ ভাটনাপাটি চৰলৈ লৈ যোৱা অৱস্থাত বাঘমাৰা চৰ বজাৰত ৰাইজে গাড়ীসহ ব্যৱসায়িক আটক কৰে। মূল ব্যৱসায়িকজনৰ নাম হুছেইন আলী বুলি জানিব পৰা গৈছে। ঘোঁৰা ভৰ্তি গাড়ীখনৰ নম্বৰ হ'ল AS16AC4885। পূৰ্বৰ পৰাই ভাটনাপাটি নদীৰ পাৰত ঘোঁৰাবোৰ কাটি বিভিন্ন ঠাইৰ হোটেল পাচাৰ কৰে বুলি সহকাৰী ঘোঁৰাৰ মাংস ব্যৱসায়ীৰ লগতে স্থানীয় লোকে ব্যক্ত কৰে। শেষত স্থানীয় ৰাইজে আলুপটীয়াৰক্ষী থানাত গাড়ী ভৰ্তি ঘোঁৰাসহ ব্যৱসায়ীক গতাই দিয়ে আৰু আটাইকেইটা ঘোঁৰাৰ অৱস্থা সংকটজনক। উক্ত ঘটনাক লৈ অঞ্চলটোত এক চাঞ্চল্য বিৰাজ কৰিছে। ৰাইজৰ মন্তব্য, ইয়াৰ উচিত তদন্ত কৰি দোষীক শাস্তি প্রদান করার। আপনার নাম কি? হোসেন। আপনি কি গরু কাটেন জল্লাদ না? তাহলে ইতিমধ্যেই মানে কেইবাটাও খবর বা ভিডিও ইতিমধ্যে ভাইরাল হয়ে পড়েছে সোশ্যাল মিডিয়াত যে চরাঞ্চলত ঘোড়া মানে জব কৰি তাৰে মাংস সাধাৰণ মানুহক খুৱায়, হোটেল বা বিভিন্ন স্থানত সাপ্লাই দিয়ে। আজি এখন গাড়ী পিকআপ গাড়ী আৰু লগতে 3জন ব্যৱসায়ী 6টা ঘোঁৰা কল্যাণপুৰৰ পৰা কিনি তেখেতসকলে ভাটনাপাটিলৈ লৈ গৈ আছিল আৰু ঘোঁৰাকেইটাৰ অৱস্থা খুবেই মানে সংকটজনক, বেমাৰী। ঘোঁৰাকেইটাৰ পৰা আহিছে? আমি 3 নম্বৰ কল্যাণপুৰৰ পৰা আহিছে বুলি গম পাইছোঁ। ইয়াত কিয় লৈ আহিছিল? ভাটনাপাটি চৰলৈ লৈ যাব। তাতে বাঘমাৰা চৰৰ সচেতন ৰাইজে যেতিয়া দেখা পালে বস্তুটো যে এই ঘোঁৰাবোৰ ক'ত লৈ যাই আছে, সোধা পোছা কৰাত তাৰে এজনে ভয়তে মানে কৈ দিলে যে এইবোৰ আচলতে আমি মানে হালাল কৰোঁ, হালাল কৰাৰ পিছত বিভিন্ন স্থানত আমি দিওঁ মাংস। হালাল মানে সেইবোৰ ঘোঁৰাবোৰ কাটে জব কৰে। এইবোৰ ক'ত দিয়ে? হোটেল বা বিভিন্ন যিবোৰ ঠাইত মাংস, গৰুৰ মাংস বা বিভিন্ন মাংসসমূহ বেচা কিনা হয়, তাত সেইসকলে ছাপ্লাই দিয়ে। তাৰপিছত বাঘমাৰা চৰ বজাৰত ৰাইজে ধৰি এইখিনিক আটক কৰিলে। বাঘমাৰা চৰ বজাৰ কমিটিৰ কাৰ্যালয়ত আটক কৰি ৰখাতে তাৰপিছত আলুপটী আৰক্ষী থানাক অৱগত কৰাত আৰক্ষী বিষয়াসকলে কেইবাজনো বিষয়া আহি তেখেতসকলক উঠাই লৈ এই ব্যৱসায়টো কিমান দিনৰ পৰা চলি আছে? আমি বিভিন্ন সূত্ৰে গম পোৱা মতে প্ৰায় 6 মাহ ধৰি তেনেকৈ চলি আছে আৰু বিভিন্ন চৰাঞ্চলৰ বিভিন্ন ভিডিঅ' তেনেধৰণে ঘোঁৰাৰ ডিঙি পথাৰত পৰি থকা বহুত লক্ষ্য কৰা হৈছে। ভৰি, ডিঙি, এইবোৰ চামৰা। ইয়াত কোনো দল সংগঠন বা ৰাজনৈতিক নেতাৰ আশীৰ্বাদ আছে নেকি? এইটো থাকিব পাৰে, আমি এতিয়ালৈকে তেনেকৈ ধৰিব পৰা নাই, হয়তো আছে। আৰু আমি বিচাৰোঁ যে এইবোৰ বন্ধ হ'ব লাগে আৰু যিখিনি মানুহক কৰায়ত্ব কৰা হৈছে আজি আলুপটী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক আমি আহ্বান জনাম, তেখেতসকলক যাতে উচিত শাস্তি, আইনমতে যিখিনি শাস্তি পাব লাগে তেখেতসকলক যাতে এইখিনি শাস্তি দিয়ে।